বন বিভাগৰ প্ৰত্যক্ষ সহযোগতে চলিছে এবাৰ মাটিৰ অবৈধ খনন। শ্ৰীভূমি জিলাত বন মাফিয়ালৈ দৰত বন বিভাগৰ চালানতকৈ অত্যধিক বুজাই নিয়া বাহনো জব্দ নকৰে বন বিভাগে। শ্ৰীভূমি জিলাৰ বহু ঠাইত টিলা কটাৰ কাম আৰম্ভ কৰিছে এবাৰ বন বিভাগে। DY 365ত সবিস্তাৰে প্ৰকাশ পাইছে টিলাৰ মাটি কাটি তহিলং কৰা দৃশ্য। ৰঙামাটিৰ অবৈধ ট্ৰাকৰ বিৰুদ্ধে জনতাক দেখুৱাবলৈ এনে অভিযান চলাই বন বিভাগে। বন বিভাগে আসলতে এই নাটক কৰাকে অভিযোগ উত্থাপিত হৈছে। ৰাজ্যে সেই অভিযোগ উত্থাপিত কৰিছে। শ্ৰীভূমি কৰ্ণবদ্ধ তিনিখন মাটি ভৰ্তি ট্ৰাক ৰখাই তালাচী চলাই বন বিভাগে। বাহন কেইখনত চালানতকৈ আছিল অত্যধিক ৰঙামাটি বুজাই নিয়া হৈছিল আৰু বন বিভাগে বাহন কেইখন জব্দ নকৰাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে। শ্ৰীভূমি জিলাৰ DFৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলিছে এতিয়া ৰঙামাটিৰ অবৈধ বেহা। ষাট টন আছে, 60 টন আছে মাল 60 টন আছে। তালাং লিয়া আমি দেখিছোঁ কৰিমগঞ্জত যে আমাৰ ৰংগামাটি য'ত বা টিলা আছে বিনা টেণ্ডাৰত ৰাতি তো টিলাৰ পৰা এই ৰংগামাটি কাটি লৈ যায়। তো সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো টেণ্ডাৰ নাই, লিজ নাই, তাৰপিছতো লৈ যায়। গভৰ্ণমেণ্টে কৈ থাকে যে 0 টলাৰেঞ্চ আমি কৰাপশ্যনৰ ক্ষেত্ৰত। আপোনালোকে যদি 0 টলাৰেঞ্চ হয় এইটো কেনেকৈ চলি আছে? আপোনালোকে ষ্টেপ লওক, কিবা কাকবা মেনেজ কৰিতো সেইটো চলিছে। কাকবা মেনেজ কৰি সেইটো ৰংগামাটি সেইটো কটা হৈছে। আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে CM ভিজিলেঞ্চ আমি লগাই থাকোঁ। সেইটো মই ভাবোঁ এইটোৰ এগেইনষ্টত CM ভিজিলেঞ্চ লগাই কেনে আপুনি ষ্টেপ লওক আৰু কিবা কোনেবা মেনেজ হৈছে, কোনেবা পইচা পাইছে নহ'লেতো একশ্যন হ'ব লাগিছিল। কাকবা মেনেজ কৰি তেওঁলোকে এই কামবিলাক কৰিছে। গতিকে মুখ্যমন্ত্ৰীয়ে CM ভিজিলেঞ্চ পঠাই কেনে এইবিলাক চাব লাগে। গাড়িত তো মাটি এটা তো মাটি টানিয়া কিতা করতাম, এটা তো 180 টাকা চালানোর দাম, 1500 টাকা নিতে লাগে চালান। কারণ আমরা এটা গাড়ি এখন চালাইয়া করতাম, কিতা তো চালাইবার তো উপায় নাই। আমরা 1500 এটা তো 1500 টাকা তো তারা তো মালদারে নের, তারা তো নিতে এখন তারা তো ডরাইয়া আমরা এখন তো আমরা গাড়ি তো বাঁচাইতাম পারি না। এটার স্টুডেন্টের গাড়ি চালাইতে আইখিলা আর আস্তে রাইতে গিয়ে 100 টাকা বাঁচের, আমরা তো বন্ধ করা লাগবে। এই টাকাটা যায় কারণ 180 টাকা চালানোর দাম, আর যার 1500 টাকা ও টাকাটা যায় নেখে। আর ও যে অবস্থা লাগছে আমরা তো গাড়ি